আজি মই আহি জগতো পৰিদৰ্শন কৰিলোঁ য'ত ঘটনা হৈছে। ঘটনাটো বহুত বেয়া হৈছে। আজি সমাজত এনেকুৱা মানে ডাইনী সন্দেহত তাৰ ওপৰত অত্যাচাৰ চলোৱা আৰু বিশেষ অত্যাচাৰ চলোৱাৰ পিছত তেনেকুৱা মানে মৃত্যু ঘটোৱাটো কোনো ধৰণে আমি কোনো মানে এইটো সহ্য কৰিব নোৱাৰে, একেবাৰে টাৰ্গেট কৰিব পৰা নাযায়। তো যথেষ্টখিনি এভিডেন্স কালেকশ্যন কৰি দুদিনমান আমি যিমান প্ৰমাণ পালোঁ সেইমতে আজি আমি গ্ৰেপ্তাৰী কৰিছোঁ। এই ঘটনাৰ লগত জড়িত টোটেল 18জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা হ'ব। পুৰুষ কিমান, ল'ৰা ছোৱালী কিমান? ল'ৰা ছোৱালী ডিটেইলছটো ব্ৰেকআপ দি দিম, অলপ পিছত দি দিম। এতিয়া ফৰ্মেলিটিখিনি চলিহে আছে। 18জনক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে আৰু চাইণ্টিফিকলি আমি ইনভেষ্টিগেট কৰিম। আৰু বিশেষকৈ আপোনালোকে গম পায় কেইমাহ আগতে শিৱসাগৰত এটা আমি কনভিকশ্যন পাইছোঁ, ডাইনী হত্যা হৈছিল। তাত 23জনক যাৱজ্জীৱন কাৰাদণ্ড দিছিলে আদালতে। সেই হিচাপে ইয়াতো আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰি আৰু যিহেতু ন্যায় হয়, এনেকুৱা হত্যা আজি হৈ গ'ল ডাইনী সন্দেহত, তো কমপ্লিট জাষ্টিছ কৰা হ'ব ইয়াতো। আৰু আপোনালোকৰ যিহেতু মই আকৌ সমাজক তেনেকুৱা সন্দেহ দিব বিচাৰিছোঁ যে এনেকুৱা আজি সমাজত এনেকুৱা ডাইনী সজাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা, ভেদভাৱ কৰা সেইখিনি স্থান নাইয়ে। তো চবেই সজাগ হওক, এনেকুৱা ঘটনা আকৌ নহওক, এনেকুৱা আমি আহ্বান জনাম। আমি সাংবাদিকৰ ফালৰ পৰা যদি তেনেকুৱা আমি প্ৰমাণ পাওঁ তেতিয়া এৰেষ্ট হ'বই। আৰু 18জন এতিয়া আমি এৰেষ্ট কৰিছোঁ, বাঢ়িব পাৰে।